ভাগৱতে সাৱধান কৰি দিছে যে কলি থকা স্থানত যদি কোনোবাই প্ৰশ্ৰয় দিয়ে তেওঁৰ ধ্বংস অনিবাৰ্য, তেওঁৰ অকাল মৃত্যু অনিবাৰ্য, তেওঁৰ হাহাকাৰ। অৱশেষত পীতাম্বৰদেৱ গোস্বামীয়ে গৰজি উঠিছে। প্ৰেমানন্দ প্ৰভুৰ যি ধৰ্মৰ নামত বেপাৰ চলোৱা বুলি যে কথা ওলাই আছে, প্ৰেমানন্দ প্ৰভুই ধৰ্মৰ নামত বেপাৰ চলাইছে, যিসকল ভক্ত আছে সেইসকল অন্ধভক্ত, এনেধৰণৰ কথাবোৰ যি বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা হৈ আছে, এইখিনি সময়তেই মাজুলীৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে গৰজি উঠিছে। গৰজি উঠি পীতাম্বৰদেৱ গোস্বামীয়ে কি কৈছে মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাম। পীতাম্বৰদেৱ গোস্বামীয়ে যিখিনি কথা কৈছে সেই কথাখিনি শুনাৰ পিছত আপোনালোকে আচলতে উপলব্ধি কৰিব যে বৰ্তমান সময়ত ধৰ্মৰ নামত কোনে কেনেকৈ বেপাৰ চলাই আছে। পীতাম্বৰদেৱ গোস্বামী কোৱা কথাবোৰ সত্যনে? যি বৰ্তমান সময়ত মানুহে প্ৰেমানন্দ প্ৰভুক যি ভগৱান বুলি ভাবি আছে, তেওঁৰ ওচৰত গৈ শৰণ লৈ আছে, তেওঁ সঁচাকৈ প্ৰকৃততে যে ভগৱান, সকলোখিনি কথা পীতাম্বৰদেৱ গোস্বামীৰ এই কথাখিনিতে ওলাই পৰিব। মই সকলো সম্পূৰ্ণ ভিডিঅ'টো পীতাম্বৰদেৱ গোস্বামীয়ে কি ক'ব বিচাৰিছে, কেনেকৈ তেওঁ ভগৱানক বিচাৰি পায়, সকলোখিনি তেওঁ কৈছে। পীতাম্বৰদেৱ গোস্বামীয়ে সকলোখিনি কথা কৈছে। মই সম্পূৰ্ণ ভিডিঅ'টো লগাম। সেই ভিডিঅ'টো আপোনালোকে চালে আপোনালোকৰ মনত যদি কিবা প্ৰেমানন্দ প্ৰভুৰ ওপৰত ভুল ধাৰণা হৈ আছে, যদি আপোনালোকে ক'ৰবাত প্ৰেমানন্দ প্ৰভুক ভগৱান বুলি ভাবি কিনি ক'ৰবাত ভুল কৰিছে, সকলোখিনি কথা পীতাম্বৰদেৱ গোস্বামীৰ মুখৰ পৰা আপোনালোকে ভালকৈ উপলব্ধি কৰিব পাৰিব। আৰু এই কথাখিনি শুনাৰ পিছত বহুতে এতিয়া ভাবিব যে প্ৰেমানন্দ প্ৰভুই যিহেতু ধৰ্মৰ নামত বেপাৰ চলাইছে, তেওঁ ৰাইজক ঠগি তেওঁ নিজৰ লাক্সাৰিয়াছ জীৱন এটা পাৰ কৰিছে, তেওঁ ৰাইজক মায়া মোহৰ পৰা ত্যাগ কৰি জীৱনটো তেনেকৈ চলাই নিব, তেওঁ নিজে লাক্সাৰিয়াছ লাইফ এটা পাৰ কৰে, বাহিৰত গৈ বিদেশত গৈ তেওঁ খুব সুন্দৰকৈ লং পেণ্ট চাৰ্ট পিন্ধি ঘূৰি ফুৰে, কিন্তু অসমত অহাৰ লগে লগে তেওঁ বেপৰুৱা যি সাজপাৰ, তেওঁৰ কাৰণে সেই সাজপাৰযোৰ বেপাৰৰ কাৰণে তেওঁ ব্যৱহাৰ কৰা বুলি বহুতেই ক'ব বিচাৰিছে। যি সাজপাৰক সকলোৱে শ্ৰদ্ধা কৰে, সেই সাজপাৰযোৰ পিন্ধাৰ লগে লগে মানুহ এজনৰ প্ৰতি ভক্তিভাৱ জাগি উঠে, তেওঁ কেৱল বেপাৰৰ বাবেহে সেই সাজযোৰ পিন্ধা বুলি বহুতে এতিয়া ক'ব বিচাৰে। বাকী এই বিষয়ে আপোনালোকে কি ভাবে? পীতাম্বৰদেৱ গোস্বামীৰ কথাখিনি আপোনালোকে সম্পূৰ্ণকৈ শুনক। পীতাম্বৰদেৱ গোস্বামীৰ কথাখিনি শুনাৰ পিছত আপোনালোকে আচলতে উপলব্ধি কৰিব পাৰিব প্ৰেমানন্দ প্ৰভুৰ দৰে পীতাম্বৰদেৱ গোস্বামীও অসমৰ বাহিৰত গৈছে, বিদেশত গৈছে, তেওঁৰ যি সাজপাৰ, পীতাম্বৰদেৱ গোস্বামীৰ যি সাজ, সেই সাজ কিন্তু তেওঁ বাদ দিয়া নাছিল। সেই সাজযোৰ পিন্ধিয়েই তেওঁ অসমৰ বাহিৰত গৈছিল, অসমক প্ৰতিনিধিত্ব কৰি আহিছে। বাকী মই দেখুৱাই আছো পীতাম্বৰদেৱ গোস্বামীয়ে কি কৈছে, আপোনালোকে চাওক ভিডিঅ'। ভাগৱতে সাৱধান কৰি দিছে যে কলি থকা স্থানত যদি কোনোবাই প্ৰশ্ৰয় দিয়ে তেওঁৰ ধ্বংস অনিবাৰ্য, তেওঁৰ অকাল মৃত্যু অনিবাৰ্য, তেওঁৰ হাহাকাৰ অনিবাৰ্য। ধৰ্মৰ 4টা পাত থাকে, সত্য, শৌচ, তপ আৰু দয়া। দ্বাদশ স্কন্ধতে আছে ভক্তিৰ সাৰমৰ্ম কথা, আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা। এইদৰে আমি দ্বাদশ স্কন্ধ ভাগৱতৰ এনে কাহিনীসমূহৰ যোগেদি মূল পৰিচয় লাভ কৰোঁ। এই দ্বাদশ স্কন্ধৰ ভিতৰত সোমাই থকা সেই কাহিনীবিলাকে আমাক কি শিক্ষা দিছে চাওক। সেই কথাখিনি ভিতৰলৈ আমি যাবলৈ বিচাৰিছোঁ। গোটেইখিনি কোৱাটো সম্ভৱ নহয়, লেচেৰি বুটলাৰ দৰে 2-এটা কাহিনী আমি আপোনালোকৰ আগত অৱগত কৰিম, যাৰ প্ৰাসংগিকতা আছে আমাৰ সমাজ জীৱনত। প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কাহিনীটো যদি আমি আলোচনা কৰি চাওঁ, তাত আমি সেই শিক্ষা লাভ কৰিম। পৰীক্ষিতৰ কাহিনী আমাক কি শিক্ষা দিছে চাওক। যিদিনাখন ৰজা যুধিষ্ঠিৰে স্বৰ্গলৈ যোৱাৰ মন মেলিলে, তেতিয়া পৰীক্ষিতক ৰাজ্যভাৰ অৰ্পণ কৰিলে আৰু ক'লে তুমি সুন্দৰকৈ ৰাজ্য চম্ভালিবা। তেতিয়া পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। ভিতৰভাগ তেওঁ চম্ভালি থাকোঁতে এদিন বাহিৰলৈ যোৱাৰ তেওঁ মন মেলিলে, বাহিৰলৈ গ'ল। গৈয়ে দেখিলে এটা অদ্ভুত দৃশ্য। কি দেখিলে? এটা ষাঁড় গৰু এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেওঁৰ কৌতূহল জাগিলে, ওচৰলৈ গ'ল আৰু দেখিলে প্ৰহাৰ কৰাই নহয়, ষাঁড় গৰুটোৰ ইতিমধ্যে 4টা খুৰাৰ 3টা খুৰা ভাঙি পেলালে প্ৰহাৰ কৰোঁতে কৰোঁতে। আৰু সেই বিকলাংগ অৱস্থা দেখি কাষতে থকা গাইজনীয়ে কান্দি কাটি ব্যাকুল হ'ল। তেতিয়া আৰু কৌতূহল জাগিলে পৰীক্ষিতৰ, আৰু ওচৰলৈ গ'ল। সাধনাৰে গম পালে সেয়া প্ৰকৃত ষাঁড় গৰু নহয়, সেয়া হৈছে ধৰ্ম। আৰু এই যে 3টা খুৰা ভাঙি পেলালে, ধৰ্মৰ 4টা পাত থাকে, সত্য, শৌচ, তপ আৰু দয়া। তাৰে শৌচ, তপ আৰু দয়া ভাঙিলে। সত্যত সেই সময়ত ধৰ্ম তাত সেইদৰে উপস্থিত হৈ আছে।
আৰু সেই বিকলাংগ অৱস্থা দেখিয়ে পৃথিৱীয়ে কান্দি কাটি আছিল, অৰ্থাৎ গাইজনী পৃথিৱী। তেতিয়া পৰীক্ষিতে দুয়োকে সান্তনা দি ক'লে যে মই থকা অৱস্থাত তোমালোকে আৰু এনেকুৱা